নমস্কাৰ আজি আকৌ কামৰ জেগাত পালোহি এতিয়া আজি খিৰিকী যিবিলাক চৌকাত আছিলে আনি থোৱা চৌকাতবিলাক আজি ইয়াত বহুৱা হ'ব এইটো অলখন যোৱাকালি গাঁঠি থোৱা হৈছিলে 5-6 জন এনেকৈ গাঁঠি ৰখা হয় এই গাঁঠি ৰাখি থোৱাৰ পিছত আপোনাৰ আজি শুকোৱাৰ পিছত এই ধৰে খিৰিকী চৌকাতবিলাক এনেকৈ বহুৱা হৈছে ওপৰত এইটো হৈছে আপোনাৰ 3 পাল্লাৰ চৌকাত ইয়াৰ ওপৰে চৌকাটো প্ৰথমতে ৰাখি জোখবিলাক আপোনাৰ চাই লোৱা হয় জোখটো মিলাই আপুনি চেণ্টাৰত জোখটো কৰি এনেকৈ বহাই দিয়া হয় কেতিয়াবা যদি আপোনাৰ কাঠবিলাক কেঁচা হয় বা নতুবা বেছি দূৰ যদি আপুনি গাড়ীত লৈ আহে তেতিয়া ধৰক আপুনি চৌকাটো কেতিয়াবা অলপ তাল লগা ধৰণৰ হ'ব পাৰে তেনেকুৱা হ'লে এই জেক বা বাঁহৰ কিছুমান জেক বনাই সব ফালৰ পৰা জেকটো লগাই এই অলপ চৌকাটো মিলাই ল'ব পৰা হয় ইয়াত অলপ যেহেতু অলপ তাল লগা ধৰণৰ হৈছিলে চৌকাটো গতিকে আমি এই ধৰণে সব ফালৰ পৰা জোখটো মিলাই লৈছোঁ মিলাই লৈ পেলানি কিছুমান আপোনাৰ জেক সিস্টেমত বনাই বাঁহৰে যেনেকৈ আপোনাৰ লগাই লোৱা হৈছে বস্তুটো গতিকে আপোনালোকে লগাই লোৱা কৰি কথাটো মন কৰিব আৰু যেটো 5 ইঞ্চি ৱালৰ যেটো চৌকাত বহুৱা হয় ওপৰত চৌকাটো এটা হুটাৰে আপোনাৰ মানে লেভেল কৰি বস্তুটো মিলাই লোৱা হয় আৰু লেভেল পাইপ থাকে এই লেভেল পাইপৰ সহায়ত ধৰক প্ৰত্যেকখন ৱালৰে আপোনাৰ দৰজা খিৰিকীটো একটা লেভেলত কৰি লোৱা হয় যাতে আঁতৰৰ পৰা ভাল দেখে বস্তুটো একটা লেভেলতে যাতে চৌকাটো বহে কেতিয়াবা এনে ধৰণে তলফালে ৱালৰ ওখ চাপ হৈ গ'লে অলপ এনে ধৰণে আপোনাৰ জাম লগাই বস্তুটো দাঙি প্লানি লেভেলটো মিলোৱা হয় গতিকে আপোনালোকে দৰজা বা খিৰিকী চৌকাত বহুৱাৰ আগতে কথাবিলাক আপোনালোকে মন কৰি থাকিব তেতিয়া আপোনাৰ কোনো খেলিমেলি নহয় আৰু এনে ধৰণে আমাৰ কাম কৰি থাকোঁতে কিছু সময় হ'ল দুপৰীয়া আমাৰ কামৰ জেগাত চাহৰ ব্যৱস্থা কৰা হৈছে আজি এনে ধৰণে আমাৰ চাহৰ ব্যৱস্থা কৰা হ'ল এই পেকেট বিস্কুট কিনি আনি লাল চাহৰ সৈতে খাবলৈ ব্যৱস্থা কৰা হৈছে এনেকৈ চলি থাকে আমাৰ কামৰ জেগাত যেহেতু এনেকৈ মিলাই থাকিবলগীয়া হয় আকৌ তাৰপিছত আকৌ এতিয়া আৰু এখন যিখন ফ্ৰণ্টৰ আৰু 5 পাল্লাৰ যিখন আপোনাৰ চৌকাত আছিলে এই চৌকাটো আকৌ এতিয়া বহুৱা হৈছে এনেদৰে জোখমাখ কৰি আকৌ এখন ঠিক আগৰখনৰ দৰে বহুৱা হ'ল গতিকে ইয়াতো গোটেই জোখমাখবিলাক মিলাই লোৱা হ'ল গতিকে একো অসুবিধা হোৱা নাই আমাৰ ঠিক এইদৰে আপোনালোকে বাঁহৰ কিছুমান এনেকৈ জেক বনাব পাৰে ৱেটটো ৰাখি এইটো আমি ইয়াত কামৰ ঠাইত আমাৰ এইফালে এইটো বৰশী বুলি কয় আপোনালোকৰ ফালে কি নাম জানে এইটো আমি জনাব পাৰে আমি ইয়াত এইটো সাধাৰণতে বৰশী বুলি কয় এনেধৰণে বনাই আপুনি এটা ওলমাই ৰখা হয় আমাৰ কামবিলাক এনেধৰণে চলি থাকে গতিকে আপোনালোকে চাই থাকিব যদি আপোনালোকে কিবা জানিবলগীয়া থাকে আমাৰ ভিডিঅ' যিটো কমেণ্ট ছেকশ্যনত আপোনালোকে কিবা সুধিবলগীয়া থাকিলে জানিবলগীয়া থাকিলে আমাক সুধিব পাৰে বা জনাব পাৰে এই ৱালখন মই আহি পোৱালে অলপ ৱালটো গাঁঠা হৈ গৈছে যিহেতু মই অলপ বাহিৰত গৈছিলোঁ বেলেগ এটা কামৰ বাবে গতিকে কাম কিছু আগবাঢ়িছে আজিলৈ ইমানেই গতিকে আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আমি কিদৰে কাম কৰি থাকোঁ যদি আপোনালোকৰ যদি কিবা কাম থাকে আমাৰ লগত যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ তলত দি দিয়া হ'ব আজিলৈ ইমানেই ধন্যবাদ